ইমান সুন্দৰভাৱে চাওক এইবিলাক আমি এই অঞ্চলত যে এনেকুৱা এটা অনুষ্ঠান বা এনেকুৱা যে প্ৰতিযোগিতা আমি দেখিবলৈ পাম কিন্তু ভবা নাছিলোঁ। কিন্তু ইয়াৰ একমাত্ৰ সম্ভৱ হৈছে কেইজনমান ব্যক্তিৰ কাৰণে এই জেগাত এই অনুষ্ঠানটো এই প্ৰতিযোগিতাটো আমি উপভোগ কৰিবলৈ সক্ষম হ'ম। যিটো অংশুকা বিদ্যাপীঠৰ নিচিনা স্কুল আছে যোৰহাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত এই অংশুকা বিদ্যাপীঠৰ যি জেগা আছে সেই জেগাডোখৰতে আমাৰ এই অনুষ্ঠানটো হৈছে। আৰু এই অনুষ্ঠানটোৰ যিটো আমি আগতে টিভিয়ে বা ক'ৰবাত দেখিবলৈ পাওঁ, পেপাৰ পত্ৰ দেখিবলৈ পাওঁ, কিন্তু আমি এতিয়া ডাইৰেক্ট লাইভ টেলিকাষ্ট আমি দেখিবলৈ পাম। যিহেতু কাইলৈ পৰা সম্পূৰ্ণ এইটো কাৰ্যকৰী নহয় জানো, কাইলৈ পৰা হ'ব, কাইলৈ পুৱাৰ পৰা হ'ব, কাইলৈ পৰা খেল হ'ব। সেইকাৰণে আমি দেখিবলৈ পাম, সকলোৱে আমাৰ এইটো উপভোগ কৰিবলৈ আহক। চাওক আৰু সুন্দৰকৈ এটা দৃশ্য দেখাইছোঁ আপোনালোকক। চাওক ইমান সুন্দৰকৈ এইফালে নগাবাদ চাৰিআলি আছে আৰু এইফালে বৰহোলা আছে। ইমান সুন্দৰভাৱে চাওক আহি আছে মানুহসকল। এনেকৈ আপোনালোকে সহযোগ কৰিব লাগিব। এইটো আমাৰ ৰঙাই আহি আছে, খাদ্য মুৰবী ধুনীয়া লাগিছে বাৰু। চাওক আমাৰ মৰমৰ জুবিন দা এইফালে ইমান সুন্দৰকৈ তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, কৰিবৰ কাৰণে এখন মানে যোগাযোগ কৰিছে। এইবিলাক কাইলৈ ফ্লেগ হোষ্টিং হ'ব ইয়াতে। এইটো কাইলৈৰ পৰা ইয়াত বৃহৎ ডাঙৰ এটা সদৌ সম্প্ৰীতিত 22তম যিটো হ'বলৈ গৈ আছে। মই আপোনালোকক নকওঁ, আপোনালোকে ভিডিঅ'টো চাই যাব আৰু কেনেকৈ কি হ'বলৈ গৈ আছে আপোনালোকে সল হ'ব। ধৰক এইটো 22তম হ'বলৈ গৈ আছে ন? 22তম হয়। কেনেকৈ ধৰক চিন্তা কৰিলে কথাটো? আমি পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ অসমবাসীক। আৰু সদৌ অসম মৈথা প্ৰতিযোগিতা আজিৰ পৰা অনুষ্ঠিত হ'ব, কিন্তু আজি প্ৰতিনিধিসকলে প্ৰায় গোট খাইছে। আজি প্ৰায় তেওঁবিলাক ৱেট জোখা হ'ব। ৱেট জোখাৰ পাছত অহাকালি পুৱাৰ পৰা পতাকা উত্তোলন, মন্ত্ৰী প্ৰজ্বলন আৰু তাৰ পাছতে আমাৰ কম্পিটিশ্যনবিলাক আৰম্ভ হ'ব। এতিয়া বৰ্তমান আমাৰ বিভিন্ন অসমৰ প্ৰায় 22টা জিলা, 22খন জিলাই প্ৰতিযোগিতা ইতিমধ্যে আহি পাইছে। কিছুমানে তিনিচুকীয়া, লিডু, ডিব্ৰুগড়, নগাঁও। তো আমি আশা কৰিম আহিবলগীয়া দিনবিলাকত উঠি অহা যুৱ ছাত্ৰ ছাত্ৰীসকলে, যুৱক যুৱতীসকলে যিটো কম্পিটিশ্যন কৰিব গৈ আছে, আমি আশা কৰিছোঁ ইয়াৰ পৰা বিশেষভাৱে ভাৰতবৰ্ষত তেওঁবিলাকে প্ৰতিনিধি কৰিব। বেলেগ বেলেগ দেশত ইয়াৰ পৰাই ছিলেকশ্যন হ'ব আমি জনামতে। গতিকে মই উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে আমি খুবেই আশা কৰিছোঁ নগাপাটৰ যাতে সুনাম কঢ়িয়াই আনে। আৰু লগে লগে আমি সঁচাকৈ বুকুৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আমি ৰাখিছোঁ। এই আজিৰ পৰা প্ৰায় 4 দিন এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব। তো আমি আশা কৰিম তেখেতৰ যিটো মৃত্যুৰ যাতে আমি ন্যায় পাম, আমাক ন্যায় লাগে, সেইটো আমি প্ৰত্যেকজনেই অসমবাসীয়ে বিচাৰি আছে। আৰু আশা কৰিছোঁ অসমবাসী বিভিন্ন জিলাৰ পৰা অহা, লগতে আমাৰ ওচৰ চুবুৰীয়া যিমান সমষ্টিবিলাক আছে, বিশিষ্ট ব্যক্তিবিলাক আছে, এই অনুষ্ঠানটো যাতে অহা কালি পুৱাৰ পৰা আমাক যাতে সঁহাৰি জনায়। সেইকাৰণে আমি এই সুযোগতে আপোনালোককো আমি নিমন্ত্ৰণ জনাইছোঁ। প্ৰতিযোগিতাটো য'ত হৈছে এই জেগাডোখৰ মানে কৈ দিব সম্পূৰ্ণ। এই জেগা টুকুৰা হৈছে নগাবাদ অংশুকা বিদ্যাপীঠ। প্ৰায় মানুহ জানে অংশুকা বিদ্যাপীঠ বুলি। আৰু বিভিন্ন এই অনুষ্ঠানটি প্ৰায় 6খন অনুষ্ঠান আছে। অংশুকা বিদ্যাপীঠৰ কলেজ 2খন আছে আৰু হাইস্কুল আমাৰ 4খন আছে। সন্মানীয় সুশীল বৰদলৈ ডাঙৰীয়াক তেখেতেও আমাক এই স্থানটো দিয়াৰ কাৰণে তেখেতে ফিল্ড দিছে। লগতে আমাৰ ওচৰ চুবুৰীয়া প্ৰায় স্কুলবিলাকো আমাৰ অতিথিসকলক থাকিবৰ কাৰণে আমাক সুবিধা কৰি দিয়াৰ কাৰণে আমি সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলকো আমি ধন্যবাদ জনাইছোঁ। আৰু এই বিদ্যালয়ৰো আমি অধ্যক্ষ মহোদয়কো আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ধৰক ইমান সুন্দৰকৈ এটা প্ৰতিযোগিতা হ'বলৈ গৈ আছে, যিটো আজি ফাৰ্ষ্ট, কিন্তু ফাৰ্ষ্ট হ'লেও কাইলৈৰ পৰাহে এইটো কাৰ্যক্ৰম মানে যিখিনি হ'ব। সেইকাৰণে আপোনালোকক সাদৰে আপোনালোকে এই অনুষ্ঠানত মানে উপভোগ কৰিবলৈ আহক। আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ পৰা আদি কৰি যিমান বিভিন্ন প্ৰান্তৰ ৰাইজ আছে। আৰু ইতিমধ্যে আপোনালোকে স্থানটো গম পালে, অংশুকা বিদ্যাপীঠ নগাবাদ আৰু যোৰহাট ডিষ্ট্ৰিক্ট। যিহেতু আমাৰ বৰহোলাৰ পৰা প্ৰায় 10 কিলোমিটাৰ আগলৈ আহিলে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ যি আমাৰ, যিহেতু আমি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বুলি ক'লে বহুতে মানে ভয় কৰে যে নগাই কিবা উপদ্ৰৱ কৰিব নেকি, কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, ইয়াত কোনো নগাৰ উপদ্ৰৱ নাই। আৰু আমি অসমৰ একদম মূৰত আছোঁ। অসম চুবুৰীয়া ৰাজ্য হিচাপে আমাৰ কাষত লাগি আছে নাগালেণ্ড, আৰু নাগালেণ্ডৰ আমি যি
মানে আদান প্ৰদান যিটো ভাতৃত্ববোধ আছে সেইটোৰ লগত আপোনাৰ সম্পূৰ্ণ মিলাপ্ৰীতি আছে। আৰু আমাৰ এই যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ নগাবাদৰ অংশুকা বিদ্যাপীঠত এই প্ৰতিযোগিতাটো হ'বলৈ গৈ আছে। আৰু আপোনালোকে সকলোৱে উপভোগ কৰিবলৈ আহক, চাবলৈ আহক, আপোনালোকে যিমান পাৰে সহযোগ কৰক তাৰে কামনা কৰিছোঁ। কাইলৈৰ পৰা এই অনুষ্ঠানটো আছে। মই দেখিব পাইছোঁ যে আমাৰ য'ত অনুষ্ঠানটো হ'ব সেই অনুষ্ঠানটোৰ বিদ্যালয়ৰ সঞ্চালকক লগ পাইছোঁ। সঞ্চালকক ধন্যবাদ দিলোঁ। কেনেকুৱা কি হ'ব? সঞ্চালক নহয়, আচলতে মই খেলখনৰে সভাপতি আৰু অংশুকা বিদ্যাপীঠৰ সঞ্চালক, যিহেতু সঞ্চালক মহোদয় মোৰ লগত আছে। জাষ্ট মই ৰাস্তাতে পাইছোঁ আৰু তেখেতৰ পৰা মই অনুভৱ জানিব বিচাৰিম। ধৰক যিহেতু আমি পেপাৰ পত্ৰই বা টিভিয়ে ক'ৰবাত টেলিভিশ্যন দেখিবলৈ পাওঁ, কিন্তু আজি আমাৰ এই অনুষ্ঠানটো যিহেতু আমাৰ ইয়াত সকলো ৰাইজে লাইভ টেলিকাষ্ট দেখি চাবলৈ পাব, কি ক'ব? অনুভৱ কেনেকুৱা? অনুভৱ মানে কি, অনুভৱটোতো মহান। কাৰণ আমাৰ সপোন কি, আমাৰ নগাবাদখন অন্তত পিছপৰা জেগা সকলো ক্ষেত্ৰতে। এতিয়া বাৰু পৰিবহণ ক্ষেত্ৰত কিছু আগবাঢ়িছে, ৰাস্তা পদূলি ভাল হৈছে। এনেকুৱা জেগাত আমি এনেকুৱা এটা অনুষ্ঠান পাতিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তাতে আমাৰ সদৌ অসম যিটো মৈঠাই এছ'চিয়েশ্যন আছে, তেখেতলোকৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে আমাক এটা সুবিধা দিছে, আমাৰ ইমান ইণ্টেৰিয়ৰ প্লেচ, আৰু যথেষ্ট আমাক সহায় জনাইছে আমাৰ নগাবাদৰ ৰাইজে। অকল কেৱল নগাবাদ বুলিয়েই নহয়, তৰাণী, গমাৰি, বেকাজান, বৰহোলা, ৰাইদাংজুৰি, মকৰং, এনেকৈ বা এইফালে আদৰ্শ সকলোৱে সহযোগ কৰিছে আৰু ভাল লাগিছে। সকলো আহিছে। বিশেষকৈ আমাৰতো জীৱনটোৱে সৰু সৰু ল'ৰা ছোৱালীৰ লগত। এতিয়া 6 বছৰৰ পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালী ইয়াত খেলিব, সেইবোৰ আমাৰ উঠি অহা নৱপ্ৰজন্ম। গতিকে তেওঁলোকক যদি আমি নিচাসক্ত সমাজখনৰ পৰা যদি আঁতৰাই ৰাখি পেলাই এটা ভালকৈ দিশত আগবঢ়াব পাৰোঁ, এডুকেশ্যন প্লাছ ফিজিকেল এক্টিভিটি দুইটা যদি আমি সমানে লৈ যাব পাৰোঁ, আশা ৰাখোঁ আগন্তুক দিনত তেওঁলোকে আমাক প্ৰতিনিধিত্ব কৰিব। আমাৰতো আৰু 15-20 বছৰ পাছত আমি বুঢ়া হৈ যাম, তেতিয়া আমাকতো তেওঁলোকে প্ৰতিনিধিত্ব কৰিব। আৰু গতিকে তেওঁলোকক যদি আমি এতিয়া বৰ্তমান কালত ভালকৈ নবনাওঁ, তেনেহ'লে আমাৰ কিন্তু বুঢ়াকালটো মানে কষ্টকৰ হ'ব। সেইকাৰণে যত্ন কৰিছোঁ, যিমান পাৰোঁ আমাৰ শিশুসকলক শিক্ষাদান কৰিয়ে হওক বা ফিজিকেলি এক্টিভিটি কৰি পেলাই হওক আমি আগবঢ়াবলৈ যত্ন কৰিছোঁ। আৰু এই ক্ষেত্ৰত কিন্তু আমাৰ ৰাইদাংজুৰি নগাবাদৰ যিসকল আমাৰ থলুৱা লোক আছে, তেওঁলোকৰ সহযোগিতা যথেষ্ট ভাল। যোৱা বছৰ আমি অল আছাম বডি বিল্ডিং পাতিছোঁ ইয়াতে, একেখন মঞ্চতে, একেখন মজিয়াতে, চোতালতে। আৰু এই বছৰ এনেকৈ পাতিছোঁ। আৰু এইটো সম্ভৱপৰ হৈ উঠিছে ৰাইজৰ বিপুল সঁহাৰি। আৰু তাৰ উপৰি আপোনালৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আমাৰ যথেষ্ট লাইভ টেলিকাষ্ট কৰি থাকে, আৰু মোৰ তৰফৰ পৰা আপোনালৈ তথা আপোনাৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ জনাইছোঁ। আজি চাওক আপোনালোকক ইয়াত জনাইছোঁ, কাইলৈৰ পৰা আপোনালোকে ইয়াত উপভোগ কৰিবলৈ আহক। যিহেতু আমি এই অনুষ্ঠানবিলাক আমি পুনৰবাৰ কৈছোঁ, মই টেলিভিশ্যন বা পেপাৰবিলাকত আমি দেখিবলৈ পাওঁ, টেলিভিশ্যন দেখিবলৈ পাওঁ। চাওক, সেইকাৰণে আপোনালোকে নিজেই উপভোগ কৰিবলৈ অংশুকা বিদ্যাপীঠৰ যি খেলপথাৰ আছে, খেলপথাৰলৈ আহক। আপোনালোকে সুন্দৰভাৱে আপোনালোকে এই যিটো প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাটো উপভোগ কৰি পেলাব। ইয়াত আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ মানুহ আহিছে। আমি লগ পাইছোঁ কামৰূপ মেট্ৰ', আমি দাদাক লগ পাইছোঁ কামৰূপ মেট্ৰ' পৰা আহিছে। আপুনি কামৰূপ মেট্ৰ' কেনেকুৱা লাগিছে আহি? যিহেতু আমাৰ ইয়াত বহুত পিছপৰা অঞ্চল, যিহেতু এই অনুষ্ঠানটো যিটো প্ৰতিযোগিতা হৈছে সেই প্ৰতিযোগিতা আমি পেপাৰ পত্ৰ বা টেলিভিশ্যনত দেখিছিলোঁ, কিন্তু এতিয়া আমি লাইভ টেলিকাষ্ট পাম। কি ক'ব? কেনেকুৱা অনুভৱ কেনেকুৱা আছে আপোনালোকে আহি? ভাল লাগিছে। আপুনি কিমান দিনৰ পৰা খেলিছে এইটো? এবছৰমান হৈছে ন? আগত ক'ৰবাত কিবা প্ৰাইজ লাভ কৰিছেনে? হয়, ধন্যবাদ জনাইছোঁ। চব এনেকৈয়ে আমাৰ ইয়াতো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, বিশেষ প্ৰতিযোগীসকল আহিছে। আৰু প্ৰতিযোগীসকলে ইয়াত কেনেকুৱা কি পায় আমি তেওঁলোকক নাজানো, যিহেতু আমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ বহুত পিছপৰা অঞ্চল। এই পিছপৰা অঞ্চলত বহুত দূৰ দূৰণিৰ পৰা প্ৰতিযোগী আহিছে। আমি কাইলৈৰ পৰা ইয়াত লাইভ টেলিকাষ্ট আমি এই প্ৰতিযোগিতাত চাবলৈ পাম। সকলোৱে আহিব আশা কৰিছোঁ।